নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব। তালব্য শ, মূৰ্ধন্য শ, দন্ত্য শ, গ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশিও হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহটো আপোনালোকৰ লগ্নতে বা ৰাশিতে আছে। এইটো এটা ভাল স্থিতি যদিও আপোনালোকৰ দেহৰ অলপ যিটো ইমিউন চিষ্টেম অকণমান দুৰ্বল থাকিব। বিশেষকে কিছুমান গাৰ বিষ, কঁকালৰ বিষ, ভৰিৰ বিষ, আঁঠুৰ বিষ এনেকুৱা ধৰণৰ বিষৰ প্ৰতি অলপ ইজিলি প্ৰোন থাকিব। এইখিনি সময়ছোৱাত অলপ ফিজিকেল এক্সাৰচাইজ বা ব্যায়াম কৰিব পাৰিলে ভাল হ'ব। ৰোগৰ স্থানত বুধৰ স্থিতি আছে যদিও এই বুধ গ্ৰহটো 19 তাৰিখে ইয়াৰ পৰা আগুৱাই গুচি যাব। ৰোগৰ স্থানৰ অধিপতি হৈছে চন্দ্ৰ গ্ৰহটো। ৰোগৰ স্থানত 16 তাৰিখে ৰবি আহিব আৰু 7 তাৰিখে শুক্ৰ গ্ৰহটো আহিব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ অলপ মিক্সড ৰিজাল্টছ দেখা গৈছে। পানী অলপ বেছিকে খাব। এলাৰ্জিজনিত ক্ষেত্ৰত যেনেকুৱা চাপোজ ধূলি বালিৰ কাম যদি কৰি থাকে তেতিয়াহ'লে মাস্ক ইউজ কৰিব। তেতিয়াহ'লে আপোনালোকে এটা নিৰোগী স্বাস্থ্য মেইনটেইন কৰিবলৈ পাৰিব। মংগল গ্ৰহটোৰো ইয়াৰ পৰা দৃষ্টি আছে। মংগল গ্ৰহটোৰ ইয়াৰ পৰা 12 তাৰিখৰ পিছত দৃষ্টিটো নাইকিয়া হ'ব। মুঠতে চাবলৈ গ'লে ফিজিকেল এক্সাৰচাইজ আৰু পানী বেছিকে খাব। তেতিয়া আপোনালোকে খুব ভাল ফল লাভ কৰিবলৈ পাৰিব। ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ অধিপতি আৰু ধনস্থানৰ অধিপতি দুয়োটাই হৈছে বৃহস্পতি গ্ৰহটো। বৃহস্পতি গ্ৰহটো আপোনালোকৰ চতুৰ্থ ঘৰত আছে। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত আছে, অষ্টম ঘৰত আছে আৰু দ্বাদশ ঘৰত আছে। ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰিব বিচাৰি আছে এইখিনি সময়ছোৱাত আপোনালোকে ভাল ৰিজাল্ট পাব। এইখিনি সময়ছোৱাত ঘৰৰ পৰা দূৰত যায় আপোনালোকৰ সন্মান প্ৰসিদ্ধিৰ কাৰণে ভাল হ'ব। কৰ্মস্থানত পদোন্নতিৰ কাৰণে ভাল দেখা গৈছে। টকা পইচাৰ ইনক্ৰিমেন্টৰ ক্ষেত্ৰতো বিশেষভাৱে ভাল সময়ছোৱা। এইখিনি সময়ছোৱাত আপোনালোকে একাধিক চ'ৰ্চৰ পৰা একাধিক উৎসৰ পৰা আপোনালোকে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ উপাৰ্জনৰ ঘৰত যিহেতু ৰবিৰো দৃষ্টি আছে, 7 তাৰিখলৈকে আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ দৃষ্টি আছে, ৰবিৰ দৃষ্টি আছে 16 তাৰিখলৈকে। মাহটোৰ প্ৰথম ভাগছোৱা আপোনালোকৰ কাৰণে ভাল। বিশেষকে বুদ্ধিৰ জৰিয়তে শত্ৰুৰ মাজত থাকি হলেও আপোনালোকে উপাৰ্জনৰ বৃদ্ধি কৰিবলৈ পাৰিব। 12 তাৰিখৰ পিছৰ পৰা ব্যৱসায়ৰ জৰিয়তে আপোনালোকৰ ইনকামৰ বৃদ্ধি দেখা গৈছে। এতিয়া জানো হওক চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো পৰাক্ৰমৰ ঘৰত মূল ত্ৰিকোণস্থ হৈ আছে। এইটো এটা খুবেই ভাল স্থিতি। ইয়াতে মংগল গ্ৰহটোৱে 12 তাৰিখলৈকে থাকিব। 12 তাৰিখৰ পিছত মংগল গ্ৰহটো বৃহস্পতিৰ সৈতে যুতি বনাব। বৃহস্পতিৰ সৈতে মংগলৰ যুতিয়ে আপোনালোকৰ ডিফেন্স ৰিলেটেড চেক্টৰ, সেনাবাহিনী, পুলিচ বাহিনী, অস্ত্ৰ-শস্ত্ৰ, ড্ৰাইভাৰ, কাঠ মিস্ত্ৰী, ভূমি, যাত্ৰা, দাঁত, ইটাৰ ভাটা, বেকাৰী, জুই, শক্তি বিভাগ, মেকানিকেল ইঞ্জিনিয়াৰ, অস্ত্ৰোপচাৰ ডক্তৰ বা ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হ'ব বিচাৰি আছে 12 তাৰিখৰ পিছৰ সময়ছোৱা ভাল। বৃহস্পতিৰ দৃষ্টিও আছে, মংগলৰ দৃষ্টিও আছে। আৰু বুধ গ্ৰহটো আপোনালোকৰ সংঘৰ্ষৰ ঘৰত আছে। সংঘৰ্ষ মানে এইটো এটা কম্পিটিচনৰ ঘৰত আছে। আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। মাহটোৰ পিছভাগটো অলপ বেছি ভাল। আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা গৈছে আৰু কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। ব্যৱসায়ৰ স্থানৰ অধিপতি আৰম্ভণিতে আপোনালোকৰ বুদ্ধিস্থানস্থ হৈ আছে। 16 তাৰিখলৈকে যি কাম কৰিম বুলি ভাবি আছে আপোনালোকৰ 16 তাৰিখৰ আগতে এক্সিকিউচন কৰক। আপোনালোকে ডিচিশন লৈ পেলাওক। 16 তাৰিখৰ পিছৰ পৰা অলপ প্ৰব্লেমেটিক হ'ব। শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হোৱাটো দেখা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত অলপ আনষ্টেবল বা অস্থিৰতাৰ ইয়াতে সূচক দেখাইছে। এইখিনি সময়ছোৱাত আপোনালোকৰ যদি চাওক ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যৰ স্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ বুদ্ধিস্থানত আছে 7 তাৰিখলৈকে। 7 তাৰিখলৈকে বেয়া নহয়। 7 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো যেতিয়া এতিয়া ষষ্ঠ ঘৰত সোমাব, ষষ্ঠ ঘৰত তাৰমানে শুক্ৰ গ্ৰহটো বৰ এটা কাৰক গ্ৰহ নহয়। বৰ্তমান সময়ছোৱাত আপোনালোকে ভাগ্যৰ ফালৰ পৰা অলপ বিড়ম্বনা হ'ব পাৰে। কিন্তু এটা চাইডত ভাল, কম্পিটিটিভ এক্সাম যদি পাছ কৰিব বিচাৰি আছে, আপোনালোকৰ যদি বাছনিমূলক পৰীক্ষা কিবা যদি দিব বিচাৰি আছে, এডিআৰই বা তেনেকুৱা ধৰণৰ APSC হওক, এইখিনি সমস্যা পঢ়িবৰ কাৰণে ভাল। আপোনালোকে ৰিজাল্ট ভাল পাবৰ কাৰণে এইখিনি সমস্যা ভাল। APSCটো বাৰু নহয় বাৰু, তথাপি আপোনালোকৰ যিটো এডিআৰই ৰিলেটেড বা আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট ৰিলেটেড পৰীক্ষা হ'ব সেইখিনি সমস্যা আপোনালোকৰ কাৰণে ভাল হ'ব। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। এইটো ঘৰত আপোনালোকৰ শুভ গ্ৰহৰ দৃষ্টি পৰা নাই ডাইৰেক্টলি। মংগল গ্ৰহটোৰ আৰম্ভণিতে দৃষ্টি আছে। পৰাক্ৰম কৰিব লাগিব। এতিয়া জানো আপোনালোকৰ প্ৰেম বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ দেখিবলৈ পাৰিছে ৰবি আৰু শুক্ৰৰ স্থিতি আছে।
আৰু আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ স্থিতি যেহেতু আপোনালোকৰ ইয়াতে 7 তাৰিখলৈকে আছে 7 তাৰিখলৈকে আপোনালোকৰ ভাগ্যৰ সাপোৰ্ট পাব আপোনালোকৰ লাভ ৰিলেশনশ্বিপত বা প্ৰেম বিবাহৰ ক্ষেত্ৰত তাৰে আগতে 7 তাৰিখৰ আগতে ডিসিশন বিলাক ল'ব পাৰিলে বেছি বেটাৰ হ'ব আপোনালোকৰ বিবাহৰ স্থানত এনেকুৱা নহয় যে 7 তাৰিখৰ পিছত গলে আকৌ প্ৰবলেমে হৈ থাকিব তেনেকুৱা নহয় এমাহ ডেৰ মাহৰ কাৰণে অলপ প্ৰবলেম থাকিব তাৰ পিছত আকৌ ঠিক হ'ব আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আৰম্ভণি সময়ছোৱা ভাল 16 তাৰিখলৈকে ভাল 16 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ শত্ৰুৰ দ্বাৰা আপোনালোকৰ বৈবাহিক জীৱনত অলপ খেলিমেলিৰ সৃষ্টি কৰিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে সাৱধান হ'ব বিবাহৰ ক্ষেত্ৰত যেহেতু হাজবেণ্ড বা ওয়াইফৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে ধৈৰ্য ধৰি চলিব লাগিব মনোমালিন্য হোৱা বা পাৰ্টনাৰশ্বিপত প্ৰবলেম হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে খুবেই সাৱধান হৈ চলিব লাগিব মনত কিছুমান অন্যায় ভাব আহিব পাৰে বা বিচ্ছেদাত্মক চিন্তা আহিব পাৰে এইখিনি সময়ছোৱাত সেইবিলাক আওকাণ কৰি চলিব পাৰিব লাগিব এতিয়া জানো আপোনালোকৰ সাধনিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধনিক স্থানত বৃহস্পতিৰ স্থিতি খুবেই ভাল সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব উচ্চ শিক্ষাৰ স্থানত শুক্ৰ গ্ৰহ 7 তাৰিখলৈকে ৰবি গ্ৰহটো ইয়াতে 16 তাৰিখলৈকে থাকিব এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই যেহেতু সাধনিকাৰ ঘৰত বৃহস্পতিৰ স্থিতি আছে আপোনালোকে গুৰুৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত নৰ্থ ইষ্ট ফেচিং কৰি পঢ়িব পাৰিলে বেছি ভাল তাৰমানে উত্তৰ পূব মুখ কৰি পেলাই পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বিশেষভাৱে লাভদায়ক হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে বা কোনোবা জাৰ্নেলিজম বা মাছ কমিউনিকেশ্যন যদি পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰতো ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকৈ যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ